হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিস খিনি লৈ আহিছো চাওচোন আহক আজি আমাৰ কি ইম্পৰ্টেন্ট আৰ্টিকলছ আছে So the first article is about the India-America relationships. Okay, so গতিকে foundation for layered. তাৰপিছত ইয়াত তিনটা articles আমি related পাইছো, so গতিকে we are putting it together. So ইয়াত যদি আমি analysis চাওঁ যে global trade and India's strategy amidst Trump protectionism. So ইয়াত আমি দেখিছো যে a shift in US trade policy under Trump. So গতিকে ট্ৰাম্পৰ যিটো 2.0 আছে তাত আমি এটা strategic কি কৈছো shift দেখিছো হয়নে নহয় so গতিকে অইলৰ প্ৰডাকশন বাঢ়িছে ধৰি লওক আমেৰিকা ফাৰ্ষ্ট পলিসি যিটো তেওঁ প্ৰমোট কৰিছে হয়নে নহয় so গতিকে ইয়াত মোস্ট ফেভাৰ্ড নেশন যিটো প্ৰিন্সিপাল আছিলে আন্ডাৰ WTO সেইটোক অকমান এমফাসাইজ কৰা গৈছে so গতিকে এইখিনি বস্তুত কি মেজাৰ্স কি ইনক্লুড আছে we are providing all these things next যদি চাওঁ যে ইন্ডিয়া US bilateral trade agreement under compact okay so গতিকে what is compact আৰু তাৰ under কেনেকা bilateral trade খিনি আছে related to India US সেইখিনি বস্তু আমি দিয়া গৈছে হয়নে নহয় so bilateral trade agreements খিনি কথা বা BT এইখিনি কথা আমাৰ ইকোনমিক সাৰ্ভেও প্ৰমোট কৰিছে হয়নে নহয় so গতিকে নেক্সট আমি চাওঁ যে ইমপ্যাক্ট কি পৰিব And next যদি আৰ্টিকেলটো চাওঁ আমি দেখিছো যে as US position on Ukraine NATO shifts a recall and why it is matters okay so গতিকে আমি NATO member countries in Europe আমি যদি চাওঁ so গতিকে ইয়াত আছে যে changing US position on Ukraine and NATO so গতিকে ট্ৰাম্প 2.0 অহা লগে লগে কি দেখিছো যে ইউক্ৰেইন আৰু ৰাছিয়াৰ যিখন ওয়াৰ চলি আছিল তাত এটা কি দেখিছো আমি এটা শিফট এটা দেখিছো বা তাত এটা অল্টাৰনেশন এটা দেখিছো so গতিকে ট্ৰাম্পৰ ইউক্ৰেইন পলিসিটো কেনেকৈ চেঞ্জ হৈছে বা ইউএছ যিটো পলিসি আছিলে টুৱাৰ্ডছ ইউক্ৰেইন এন্ড হাউ দে আৰ অপাৰেটিং নাটো টু ইনফ্লুয়েন্স দিস ওয়াৰ সেইখিনি বস্তু আমি কি কৈছো যে চাইছো যে কেনেকৈ সেইখিনি বস্তু চেঞ্জ হৈছে হয়নে ন আন্ডাৰ দ্য ট্ৰাম্প এডমিনিষ্ট্ৰেচন so next যদি আমি চাওঁ যে EF 35 please not that plane okay so গতিকে don't trust the breach catalog okay picture so গতিকে ইয়াত আমি দেখিছো যে F-35 যিখন আমি ৰিসেন্টলি এটা এক্সিকিউটিভ অৰ্ডাৰ যিখিনি আহিছে বা আমাৰ যিটো ইউএছ টুৰত যিটো প্ৰাইম মিনিষ্টাৰ মোদী আছে তেওঁ কি কৈছে যে আমাৰ ইউএছ আৰু ইণ্ডিয়াৰ মাজত যিটো ডিল হৈছে তাৰ ভিতৰতে এটা আছে যে উই আৰ ইম্পৰ্টিং দিস F-35 ফাইটাৰ প্লেন ফ্ৰম দ্য ইউএছ so গতিকে ইয়াৰ ৰিলেটেড কি বস্তু আছে সেইখিনি বস্তু চাইছো যে যিটো ফাইটাৰ জেট কন্ট্ৰভাৰ্সি এটা আছে ৰিলেটেড টু F-35 তাৰ ৰিলেটেড আমি কৈছো যে তাত সেইখন ইম্পোৰ্ট কৰিবলৈ যাওঁতে আমি কি কম্প্ৰমাইজ কৰিব লাগিব সেইখন আমাৰ নেইবাৰিং কান্ট্ৰিজ কাৰ মাজত আছে সেইখনে আমাৰ ষ্ট্ৰেটেজিক যিটো ৰিকোয়াৰমেন্ট আছে এজ পাৰ আৱাৰ জিওগ্ৰাফিক্যাল এন্ড সিকিউৰিটি নিডস সেইখিনি ফুলফিল কৰিব পাৰিব নাই সেইখিনি বস্তু আমি চাবলৈ গৈছো ঠিক আছে সো কি ইস্যুজ উইথ F-35 সো F-35 ৰ ৰিলেটেড কি ইস্যু আছে যে why India should reject F-35 deal বুজি পাইছে সো গতিকে ইণ্ডিয়াৰ ৰিকোয়াৰমেন্টৰ লগত সেইটো মিলা নাই বহুত ক্ষেত্ৰত সো গতিকে সেইটো কথা কোৱা গৈছে এই আৰ্টিকলটো নেক্সট যদি চাওঁ যে ট্যাকলিং টার্মস টার্ন अराउंड অন ডাইভাৰ্সিটি ট্ৰেক ওকে সো গতিকে ডাইভাৰ্সিটিৰ লগত ট্ৰাম্পৰ যিটো ধৰি লওক নতুন পলিসি সেই পলিসিখিনি কেনেকৈ ধৰি লওক কন্ট্ৰভাৰ্সিয়েল হয় সেইখিনি বস্তু আমি চাইছো যে DEI কন্ট্ৰভাৰ্সি US policies on global implications okay so গতিকে ট্ৰাম্পস ক্র্যাকডাউন অন ডাইভাৰ্সিটি ইকুইটি এন্ড ইনক্লুজন so গতিকে DEI মানে কি যে ডাইভাৰ্সিটি ইকুইটি আৰু ইনক্লুজনৰ লগত ট্ৰাম্পৰ পলিসিখিনিয়ে কেনেকৈ কন্ট্ৰাডিক্ট কৰিছে তাৰ ওপৰত আমি এই আৰ্টিকলটো আছে যে ইম্প্যাক্ট অন গ্লোবাল DEI ইনিশিয়েটিভস ঠিক আছে নেক্সট যদি আমি চাওঁ চ্যালেঞ্জেস ইন ইন্ডিয়াৰ কি চ্যালেঞ্জেস আছে এ ব্যালেন্স এপ্ৰোচ ফৰ ইন্ডিয়া সো ইন্ডিয়াৰ ৰিলেটেড কি আমি কেনেকৈ হেতু ব্যালেন্স এপ্ৰোচ টা লম ঠিক তেনেকৈ শেকলিং the cartoonist okay so গতিকে if we are too touchy about the cartoons we will shrink our leadership space in history okay so গতিকে ইয়াত এটা খুব ইম্পৰ্টেন্ট আৰু ধুনীয়া আৰ্টিকল এটা আছে যে the Anand Vikatan Row the future of the political satire in India so controversial over Modi Trump cartoon ঠিক আছে সো গতিকে ইয়াত এটা কাৰ্টুন ৰিলেটেড এটা কন্ট্ৰভাৰ্সি ৰিলেটেড কথা এটা আছে সো ইণ্ডিয়া ষ্ট্ৰেটেজিক ৰোডমেপ কি হয় যে কি টেকৱেজ কি আমি ধৰি লওক ট্ৰেড এণ্ড ইকনমিক পলিসি কেনেকৈ আমি মানে ধৰি লওক ডাইৰেক্ট কৰিছো আন্ডাৰ দিস চেঞ্জিং ইন্টাৰনেশনাল মিলিউ আৰু আমি যদি চাওঁ যে ডিফেন্স এণ্ড জিঅ'পলিটিকেল যিটো ষ্ট্ৰেটেজি আছে সেইটো কেনেকুৱা হয় ঠিক তেনেকৈ আমি যদি চাওঁ ডমেষ্টিক পলিটিকেল এণ্ড social policies ঠিক আছে সো গতিকে সেইখিনি বস্তু কেনেকুৱা হয় ইয়াৰ আন্ডাৰত আমি চাইছো ঠিক তেনেকৈ নেভিগেটিং এ মাল্টিপোলাৰ এণ্ড আনসাৰ্টেইন গ্লোবেল অৰ্ডাৰ সো আজিৰ দিনত যিটো আমি গ্লোবেল অৰ্ডাৰ দেখিছো ইট ইজ কোৱাইট আনসাৰ্টেইন হয়নে নহয় সো গতিকে কেইদিনমানৰ আগলৈকে US ইজ সাপোৰ্টিং the Ukraine or assisting Ukraine
Ukraine in this Russia-Ukraine war. But suddenly Trump came and ট্ৰাম্পে কি কৈছে যে সেই যিটো তেওঁলোকৰ এটিটিউড আছিলে টুৱাৰ্ডছ ইউক্ৰেইন চ' সেইটো অলপ সলনি হৈ গৈছে চ' গতিকে দ্য ৱৰ্ল্ড এফেয়াৰ্ছ ইজ চ' আনপ্ৰেডিক্টেবল কনচিষ্টেঞ্চি অফ পলিচিটো আমি কি দেখিছো নাই দেখা ঠিক তেনেকে আমি টাৰিফ ৱাৰ খিনি দেখিছো চ' গতিকে এনেকুৱা এটা মাল্টিপলাৰ আৰু আনচাৰ্টেইন গ্ল'বেল অৰ্ডাৰত ইণ্ডিয়া কি কি চেলেঞ্জেছ ফেচ কৰিছে আৰু ইণ্ডিয়াৰ কাৰণে বেষ্ট এপ্ৰ'চ কি হ'ব বুজি পাইছে চ' সেইখিনি বস্তু দিয়া গৈছে ত' এইখিনি বস্তু কাৰেণ্ট এফেয়াৰ্ছৰ গোটেই ইভেন্টছ বিলাকৰ লগত এইখিনি বস্তু আপোনালোকৰ কামত আহিব ঠিক আছে so Trump and a new gilded age for billionaires okay so গতিকে ইয়াত আমি কি দেখিছো যে Trump's second term and the rise of billionaire driven governance okay so গতিকে billionaire driven governance এটা promote কৰা গৈছে বা practice কৰা গৈছে in the US under the Trump leadership so গতিকে তাৰ ওপৰত ধুনীয়া আৰ্টিকলটো আহিছে যে the wealthiest US administration in history so গতিকে Trump administrationৰ লগত যিখিনি মানুহ সাঙুৰ খাই আছে they are the billionaires কোটিপতি so গতিকে তেওঁলোকে কি কৈছে যে মানে ইউএছ যিটো পলিসি আছে যিখিনি স্কিমস আছে বা তেওঁলোকৰ যিখিনি স্ট্ৰেটেজি আছে দে আৰ মেকিং দেম ওকে সো দে আৰ লিডিং সো দে কম্পাৰিজনটা আমি দিছো ঠিক তেনেকে আমি যদি দিছো দ্যাট অলিগার্কিক শিফট ইন দ্য আমেৰিকান ডেমোক্ৰেসি সো দে এটা অলিগার্কি যিখিনি ধৰিলো একদম মোস্ট ৰিচ এন্ড পাৱাৰফুল পিপল দে আৰ কন্ট্ৰোলিং দ্য পলিটিক্যাল এফেয়াৰ্স হনে ন ইন দ্য ইউএছ সো দে সেইখিনি বস্তু আমি দিয়া গৈছে যেনেকে এলন মাস্কৰ কথা কৈছে ঠিক তেনেকে এআই ক্ৰিপ্টো যাৰ নাসা এডমিনিষ্ট্ৰেটৰ সো দে কমাৰ্চ সেক্ৰেটাৰী এইবিলাকৰ কথা কৈছে okay so the economic disparity in policy making so economic disparity কি দেখা গৈছে in a policy making under Trump সেইখিনি দেখুৱা গৈছে so the bipartisan issue of wealth concentration হয় না so wealth concentration টো কেনেকে হেতু পা মানে ইনক্ৰিজ হ'ব so political and social ramifications কি হ'ব তাবা কি ইম্প্যাক্ট কৰিব কেনেকুৱা ধৰণৰ ইম্প্যাক্ট আমি দেখিবলৈ পাম সেইখিনি কথাও দেখুৱা গৈছে ঠিক আছে নেক্সট যদি আমি চাও the next article is about the Trump shift in US foreign policy Ukraine NATO and global security যেটো অলরেডি আমি কৈছো so ইয়াত ৰাছিয়াৰ পার্সপেক্টিভ খিনি ইয়াত এড কৰি দেখুৱা গৈছে ঠিক আছে so next যদি আমি চাও the US India trade dynamic ঠিক আছে protectionism and a strategic cooperation so গতিকে কেনেকে ধৰিলো আমাৰ protectionism টো কেনেকুৱা হয় আৰু কেনেকে strategic cooperation দুইটা মিলাই পেলাই আমাৰ চলিছো হয় না so সেইখিনি বস্তু ধুনীয়াকে দেখুৱা গৈছে so next যদি আমি চাও যে sector wise US strength and India strength so কোন সেক্টৰত ইন্ডিয়াৰ ষ্ট্ৰেংথ আছে আৰু কোন সেক্টৰত ইউএছৰ ষ্ট্ৰেংথ আছে so কেনেকে আমি ধৰক এই দুটা যেহেতু ষ্ট্ৰেংথ এন্ড উইকনেসেস খিনি আমি দেখিছো so গতিকে আমি ইয়াত কোঅপাৰেচন এটা আমি ইয়াত কি কৰিব পাও মেনেজ কৰিব পাৰো বা ইনিশিয়েট কৰিব পাৰো so গতিকে strategic sector for US and India trade so গতিকে ইন্ডিয়া আৰু ইউএছৰ কাৰণে কোনকেইটা strategic sector হয় সেইকেইটা আমি ইয়াত দেখুৱা গৈছে ঠিক আছে so তেনেকে F-35 ডিলটো কথা কৈছে যিখন ধৰক ফাইটাৰ এয়াৰক্ৰাফট হয় so গতিকে should India accept the deal সেইখিনি আকৌ আমি ধুনীয়াকে কেটামান আৰু এডেড পইণ্টৰ হতে দেখুৱাইছো so গতিকে censorship and political satire the Anand Vikatun row so গতিকে ইয়াৰ ওপৰত এটা censorshipৰ কেনেকে প্ৰয়োজন আছে বা হেতু ওপৰত কি কন্ট্ৰোভাৰ্সি আছে সেইখিনি দেখুৱা গৈছে যে ইন্ডিয়া স্ট্ৰেটেজিক ৰোড মেপ কি হ'ব amidst this global disruption okay so গতিকে ইকোনমিক পলিসি পাৰ্টিকৈ কম্প্ৰিহেনসিভলি আমি বস্তুখিনি সাঙুৰি পেলাই দেখুৱাইছো so কনস্টিটিউশনাল মৰেলিটি এটা কনস্টিটিউশনাল মৰেলিটি টো কি হয় the origins and the nuances of the concept okay so গতিকে আমি এইখিনি চাম the evolution of constitutional morality so গতিকে কেনেকে ইভলভ হৈছে দেখুন আম্বেদকাৰ ৰোল কি আছে ইয়াত নৱতেজ সিং জোহৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2018 যেটো কেছ আছিলে ঠিক তেনেকে জোসেফ শ্ৰাইন যেটো কেছ আছিলে so গতিকে ইয়াত আমি কেনেকে ইভলভ হোৱা দেখিছো আমাৰ যিখিনি ধৰিলক মৰেলিটি অফ দ্য কনস্টিটিউশন so গতিকে সেইখিনি আমি দিছো যে কমিটমেন্ট ভাৰ্চেছ ক্ৰিটিক দ্যাট ডুৱেল ৰোল হয় না so গতিকে এইখিনি বস্তু আমাৰ এডেড হৈ আছে ঠিক তেনেকে নেভিগেটিং ইণ্ডিয়াস ডেমোক্ৰেটিক চ্যালেঞ্জেস so গতিকে ইণ্ডিয়াৰ ডেমোক্ৰেটিক চ্যালেঞ্জেস কি আছে so গতিকে সেইখিনি বস্তু আমি দিছো ধুনীয়াকে ঠিক আছে so গতিকে ইয়াৰ পৰা ব্ৰডাৰ ইমপ্লিকেশনস কি হ'ব আৰু সেইখিনি কেনেকে এড্ৰেছ কৰিম ইয়াৰো দেখুৱা গৈছে নেক্সট দিনে আমি চাও যে হাউ ডিড এ DDoS attack cripple Kaveri 2.0 okay so cyber attack কথা আমি কৈ থকা হৈছে যে what happened to Kaveri 2.0 a web based portal which streamlines property registration in Karnataka so গতিকে আমাৰ যেনেকে ধৰিলক আমাৰ যিখিনি এপ আছে গভৰ্নমেন্টৰ so গতিকে তেনেকুৱা এটা এপ that is run by the Karnataka is recently faced some cyber attacks হয় না so গতিকে সেইখিনি বস্তু কেনেকে আমি হেতু বা আমি কি শিকিম কেনেকুৱা ধৰণৰ সাইবাৰ এটেকৰ প্ৰতি আমি প্ৰিপেয়াৰ হ'ব লাগিব নেচাৰ অফ দা সাইবাৰ এটেক কি আছিলে সেইখিনি বস্তু আমি চাইছো ঠিক আছে so গতিকে নেচাৰ অফ দা সাইবাৰ এটেক কি আছিলে হেতু এটেক ক্যাৰেক্টাৰিষ্টিক্স কি হয় কেনেকুৱা ধৰণে আহিছিলে হেতু সেইখিনি বস্তু দেখা গৈছে ঠিক তেনেকে ইমপ্যাক্ট অফ কাবেৰী 2.0 so ইয়াৰ পৰা আমি কি শিকিম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ ইমপ্যাক্ট পৰিছিলে
আৰু কেনেকে সাইবাৰ সিকিউৰিটি চ্যালেঞ্জেস ইন ই গভৰ্নেন্স সো গতিকে ই গভৰ্নেন্সটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় কেলে কাৰণ কি ই গভৰ্নেন্সটো হলে গভৰ্নমেন্ট যিটো সাৰ্ভিস ডেলিভাৰী মেকানিজম আছে সেইটো খুব স্মুথ ট্ৰান্সপাৰেন্ট আৰু এফিচিয়েন্ট হৈ যায় সো গতিকে ই গভৰ্নেন্সটো আমি এপ্লাই কৰিবলৈ যাওঁতে আমাৰ এটা মেজৰ কনসাৰ্ন হৈছে যে ইট ইজ প্ৰোন টু সাইবাৰ অ্যাটাক হয় নহয় সো গতিকে এটা সাইবাৰ অ্যাটাক হলেই সো এতিয়া সাইবাৰ অ্যাটাকটো নাইকিয়া কৰিব কাৰণে আমি কি স্টেপস মানে ধৰি লওক লম সেইটো খুব ইম্পৰ্টেন্ট হয় ঠিক আছে ঠিক তেনেকে মিটিগেশন স্ট্ৰেটেজি কি লম আমি যে হেতু নাইকিয়া কৰিব কাৰণে আমি কি লম হেতু বস্তু দেখুৱা গৈছে যেনেকে ব্লক ট্ৰাফিক ফ্ৰম দা সাসপেক্টেড মেলিচিয়াছ আইপি এণ্ড ৰিজনস সো গতিকে সেইখিনি আমি লম আমাৰ যিখিনি মেন পাৱাৰ আছে সেই মেন পাৱাৰ খিনি আমি কি কৰিম স্কিল কৰাম ঠিক নাই আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কি কৰিম খুব ৰবাস্ট কৰাম সো গতিকে ব্লক চেইন টেকনলজি পৰা আদি কৰি নতুন জেনাৰেশনৰ যিখিনি টেকনলজি আছে উই হেভ টু এড দেম ওকে সো গতিকে সেইখিনি বস্তু ইম্পৰ্টেন্ট হয় আৰু ষ্ট্ৰিক্ট আমি হেতু বস্তু মনিটৰ কৰিবলৈ পাৰো তেনেকুৱা যদি এভিডেন্স হয় বা তেনেকুৱা যে এটেক হয় সেইটো এটেকক লগত জড়িত থকা মানুহবিলাকৰ ওপৰত ষ্ট্ৰিক্ট একচন ল'ব লাগিব হয় না সো গতিকে ব্ৰডাৰ ইমপ্লিকেশনস ফৰ ইণ্ডিয়াছ সাইবাৰ সিকিউৰিটি ল্যান্ডস্কেপ সো গতিকে এইটো এটা ইনসিডেন্ট হয় সেই ইনসিডেন্টটো এটা কেস স্টাডি হিচাপে আপোনালোকে লিখিব পাৰে আৰু সেইটো কেনেকে আমাৰ গোটেই সাইবাৰ সিকিউৰিটি ল্যান্ডস্কেপটোৰ কাৰণে এটা শিক্ষা হয় বা তাৰ সেই এটা মানে দুৱাৰ মুকলি কৰি দিছে যে আমাক সেইখিনি বস্তু এতিয়া প্ৰিপেয়াৰডনেস আমাৰ এনাফ নহয় সো গতিকে উই হেভ টু কিপ ইভলভিং ইট ওকে সো গতিকে হোৱাট ইজ দা আৰাৱলী সাফাৰী পাৰ্ক প্ৰজেক্ট সো গতিকে আৰাৱলী সাফাৰী পাৰ্ক প্ৰজেক্ট যিটো নতুনকে লঞ্চ কৰা গৈছে সেইটো কেনেকুৱা হয় আৰু কি কেনেকে টুৰিজমৰ পৰা আদি কৰি এনভায়ৰনমেন্টেল কনজাৰভেশ্যন কেনেকে সহায় কৰিব সেইখিনি বস্তু দেখুৱা গৈছে ঠিক আছে সো গতিকে হোৱাট ইজ দা আৰাৱলী সাফাৰী পাৰ্ক প্ৰজেক্ট কি ফিচাৰ্স কি জড়িত হৈ আছে ইয়াত ঠিক তেনেকে প্ল্যান্ড এট্ৰাকশন ইনক্লুড কি আমি মানে ধৰি লৈছো যে কেনেকে ধৰণৰ টুৰিষ্ট খিনিক এট্ৰাক্ট কৰিব পাৰিম আন্ডাৰ থ্ৰু দিস প্ৰজেক্ট ঠিক তেনেকে আমাৰ প্ৰমিনেন্ট লিডাৰ্স কি জড়িত হৈ আছে তিনে হোৱাই ইট ইজ देयर অপজিশনস টু দা প্ৰজেক্ট এতিয়া ইয়াত কি ধৰণৰ কনসাৰ্ন সোমাই আছে আৰু কিহৰ কাৰণে এটো অপোজ কৰা গৈছে হয়নে নহয় সো গতিকে কি কনসাৰ্নস ৰেজ বাই দা অপোনেন্টস সো গতিকে অপোনেন্টসে কিছুমান ইয়াত কৈছে যে এটো এটা ফ্ৰেজাইল ইকোসিস্টেম হয় সো গতিকে ইয়াত ৰেম্পেন্ট কনস্ট্ৰাকশন হলে কি হ'ব ইয়াত এফেক্টেড হ'ব হয়নে নহয় সো গতিকে সেইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে ঠিক তেনেকে লিগেল প্ৰটেকশন কি আছে ফৰ দা আৰাৱলী ৰিজন সো গতিকে সেইখিনি আমি চাওঁ যে টিএন গোবিন্দাৰাম যিটো কেছ আছে জাজমেন্ট আছে হেতু আমি চাইছো ঠিক আছে নেশনাল ক্যাপিটাল ৰিজনাল প্ল্যান যিটো লোৱা গৈছে হেতু আমি চাইছো ঠিক আছে সো গতিকে হোৱাট শুড বি ডান ইনষ্টেড সো এতিয়া কি হৈছে যে সেই প্ৰজেক্টটো যদি আমি কৰো তেলে টুৰিজমৰ পাৰ্টি কৈ সেইখিনি বস্তু আমাৰ ডেভেলপ হ'ব বা সেইখিনি এটা গ্ৰোথ পটেনশিয়াল আছে আকৌ যদি তাৰ ফ্লিপ সাইডটো চাওঁ তেতিয়ালে আমি দেখিছো যে তাত এনভায়ৰনমেন্টেল কনসাৰ্নস কিছুমান আছে ফ্ৰেজাইল ইকোসিস্টেম হয় সো গতিকে এতিয়া দুটা বস্তুকে আমি বেলেন্স কৰি পেলাই চলিব লাগিব সো গতিকে ওয়ে হেড টু কি আছে যে অল্টাৰনেট কনজাৰভেশ্যন প্ৰপ'জেলছ দিয়া গৈছে আৰু কি টেক ওয়েজ দিয়া গৈছে যে কেনেকে আমি সেইটো বস্তু মানে সেই তাৰ পটেনশিয়ালিটিটো মানে এক্সপ্লইট কৰি পেলাই কেনেকে আমি যিখিনি কনসাৰ্ন আছে সেইখিনি কমাব পাৰো হয় নে নহয় ওকে সো গতিকে লাইটেন দা পলিউশন বাৰ্ডেন অফ দা থাৰ্মেল পাৱাৰ ষ্টেটস ওকে সো গতিকে যিখিনি মেজৰ থাৰ্মেল পাৱাৰ ষ্টেটস আছে সেই থাৰ্মেল পাৱাৰ ষ্টেটস খিনি পা সেই যেটো পলিউশন বাৰ্ডেন আছে এটো আমি কমাব লাগিব ঠিক আছে সো গতিকে ডিসপ্ৰপৰ্চনেট পলিউশন বাৰ্ডেন অন প্ৰডিউসিং ষ্টেটস সো ইণ্ডিয়াছ ইলেক্ট্ৰিসিটি ল্যান্ডস্কেপ যদি আমি দেখো যে টোটাল ইনষ্টল কেপাসিটিটো হৈছে ইমান সো সেন্ট্ৰেল সেক্টৰত ইমান ষ্টেট সেক্টৰত প্ৰাইভেট সেক্টৰত এনেকুৱা সো থাৰ্মেল পাৱাৰ কেপাসিটিটো হৈছে আমি দেখিছো যে প্ৰাইভেট সেক্টৰৰ পৰা 36 আৰু ষ্টেট সেক্টৰৰ পৰা 32 আৰু সেন্ট্ৰেল সেক্টৰৰ পৰা 31 পাৰ্চেন্টেজ অফ থাৰ্মেল পাৱাৰ প্লান্ট has been initiated সো কি ফ্যাক্টস গিটা কি আছে ইয়াত সো ইয়াত কৈছে যে ইম্প্যাক্ট অফ ইয়াত কৈছে যে significant share of India's carbon emissions impacting the air quality and health of residents in coal rich areas সো গতিকে আটাইতকৈ বেছি মানে কনসার্ন কোন কোন আছে যে ঝাৰখণ্ড ছত্তীশগড় and Orissa হয় না because they are the most of the thermal power plants are being implanted or erected on that particular states because these are the coal rich state হয় না সো গতিকে এতিয়া কি হৈছে যে পাৱাৰ জেনাৰেশন ভাৰ্সাস কনজিউমিং ষ্টেট সো গতিকে কোনে পাৱাৰটো জেনাৰেট কৰিছে আৰু কোনে কনজিউম কৰিছে এতিয়া পাৱাৰ জেনাৰেটিং ষ্টেট হৈছে ধৰক ঝাৰখণ্ড ছত্তীশগড় আৰু উৰিষ্যা কাৰণ কি তাতে কোলটো আছে থাৰ্মেল পাৱাৰ প্লান্টটো হ'বলৈ হলে কি লাগে যে কোল খিনি ফায়াৰ কৰিব কোল খিনি জ্বলাব তাৰপা এনাৰ্জি উদ্ভৱ হ'ব কিন্তু সেই যেটো ইলেক্ট্ৰিসিটি আমি জেনাৰেট কৰিছো হেতু কনজিউম ক'ত হৈছে যিখিনি ইন্ডাষ্ট্ৰি আৰু যিখিনি ধৰক আৰবান ৰিচ পপুলেশন ষ্টেট আছে ফৰ এক্সাম্পল মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ গুজৰাট তাত সেইখিনি বেছি কি হৈছে কনজাম্পশন হৈছে হয়নে সো গতিকে টু প্ৰডিউচাৰ্স টপ প্ৰডিউচাৰ ফৰ নন ৰিনিউৱেবল ইলেক্ট্ৰিসিটি এতিয়া নন ৰিনিউৱেবল ইলেক্ট্ৰিসিটি টপ প্ৰডিউচাৰ হৈছে এইগিটা ঠিক তেনেকে বিগেষ্ট ইম্পৰ্টাৰ অফ দা ইলেক্ট্ৰিসিটি আটাইতকৈ বেছি ইম্পৰ্ট ক'ত হৈছে এইগিটা এইখন কান্ট্ৰিত হৈছে এটা ইস্যুটো কি দা states that consume the most electricity do not produce it
ঠিক আছে সো গতিকে লিভিং দ্য পলিউশ্যন বাৰ্ডেন এন্টায়াৰলি অন দ্য প্ৰডিউচিং ষ্টেট সো গতিকে যিকেইখন প্ৰডিউচিং ষ্টেটছ আছে সো গতিকে এই প্ৰডিউচিং ষ্টেট কেইখনতে বেছিকে কি হৈছে পলিউশ্যন বাৰ্ডেনটো গৈছে ঠিক আছে আৰু বাকি কনজিউমিং ষ্টেট কেইখন তাৰপা ইমিউন হৈ আছে সো গতিকে এতিয়া কথাটো হৈছে যে ইয়াতে ক্লাইমেট জাষ্টিছৰ কনসেপ্টটো আহিলে সো গতিকে যোনে বেছিকে মানে কনজিউম কৰিছে তেওঁলোকৰ পৰা ৰেভিনিউ গৈ পেলাই যিখিনি প্ৰডিউচিং ষ্টেটছ আছে তেওঁলোকলৈ যাব লাগিব যাতে তেওঁলোকে হেতু আৰু অলপ কি কৰিব এফিচিয়েন্ট ৱেট প্ৰডিউস কৰিব পাৰে যাতে ক্লাইমেট যেটো ধৰক মানে গ্লোবাল ওয়াৰ্মিং বা যেটো কাৰ্বন ডাই অক্সাইডৰ এমিশন হৈছে হেতু যাতে কম কৰিব পাৰে সো গতিকে হু পেজ ফৰ দ্য এনভাইৰনমেন্টাল ডেমেজ কোনে দিব যে why this is unfair কিয় এটো আনফেয়াৰ হৈছে সেইখিনি বস্তু আমি কোৱা গৈছে সো গতিকে যেনেকৈ আমি ওয়াৰ্ল্ড খিনি কথা কৈছো তেনেকৈ আমাৰ উইদিন ষ্টেটতে তেনেকুৱা কি আছে মানে ভেৰাইটি আছে যে কোনে প্ৰডিউস কৰিছে আৰু ক'ত কনজিউম হৈছে প্ৰডিউসিং ষ্টেট বিলাকত এনভাইৰনমেন্টটো বেয়া হৈছে হয় নহয় সো গতিকে কনজিউমিং ষ্টেট বিলাকে প্ৰডিউসিং ষ্টেট বিলাকক এটা ফান্ড দিব লাগিব যাতে তেওঁলোকে কি কৰিব পাৰে নিজে এটা গ্ৰীন ৱেট এটো প্ৰডিউস কৰিব পাৰে সো গতিকে পসিবল কম্পেনসেশন মেকানিজম কেনেকুৱা হ'ব পাৰে ঠিক আছে সো ট্যাক্স অন দ্য থাৰ্মেল পাৱাৰ জেনাৰেশন ওকে সো গতিকে ফাইনান্স ফাইনান্স কমিশন কম্পেনসেশন মডেল এটা দিব পাৰে পলিউটাৰ পে প্ৰিন্সিপল হয় না সো গতিকে পলিউটাৰ পে প্ৰিন্সিপলটো আমাৰ খুব ইম্পৰ্টেন্ট হ'ব ইয়াক সো নিড ফৰ দ্য ফেয়াৰ এনাৰ্জি ডিস্ট্ৰিবিউশন সো গতিকে আমাৰ ইয়াত কি হ'ব লাগিব এনাৰ্জি ডিস্ট্ৰিবিউশনটো ফেয়াৰ হ'ব লাগিব Georgia and the resurrection of the color revolution okay so গতিকে color revolution টো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় প্ৰিলিমছ ক্ষেত্ৰতো ইয়াবা বহুত কথা আহে যেনেকৈ আমি কেইটামান এক্সাম্পল দিছো যে কি color revolution worldত হৈছিলে so গতিকে এটো ডাইৰেক্ট ম্যাচ দা ফলোইং বুলি আহিব পাৰে যেনেকৈ জিঅৰ্জিয়াছ ৰ'জ ৰিভলিউচন so ৰ'জ ৰিভলিউচন টো ক'ত হৈছিলে জিঅৰ্জিয়া ইউক্ৰেইনৰ কি হৈছিলে অৰেঞ্জ ৰিভলিউচন কিৰগিস্তানৰ কি হৈছে টুলিপ ৰিভলিউচন ঠিক আছে সো গতিকে টিউনিছিয়া এইখিনিত এই বস্তু মানে ৰিলেট হৈ আছে সো আপোনালোকে এইখিনি বস্তু চাব ঠিক আছে সো গতিকে ইম্পৰ্টেন্ট হয় সো ৰাছিয়াৰ পাৰ্সপেক্টিভ কি হৈছে এই থ্ৰেট টু ইনফ্লুয়েন্স ঠিক আছে সো গতিকে ইয়াত কি বস্তু জড়িত হৈ আছে ওয়েস্টাৰ্ণ অৰ্গানাইজেশন কি আছে despite their initial democratic promises many of these revolutions failed to bring lasting reform leading to the replacement of one corrupt leadership with another so the revolution ta anise ki je quick change eta anibo karone hoy na so tar eta mane growing frustration ase jitu outburst hoise as a form of revolution kintu ke revolution to pa eta ki hoise long lasting ami kiba eta change দেখা নাই ঠিক আছে সো গতিকে হেখিনি বস্তুকে ইয়াত ডিসকাস কৰা গৈছে জিঅৰ্জিয়াছ ৰ'জ ৰিভলিউচন এণ্ড লিগেসি সো গতিকে প্ৰত্যেকটো ৰিভলিউচনৰ কি লিগেসি আছিল কি এম আছে এইখিনি বস্তু প্ৰভাইড কৰা গৈছে দ্য ডিক্লাইনিং এফিচিয়েন্সি অফ কালাৰ ৰিভলিউচন সো গতিকে এই যিখিনি কালাৰ ৰিভলিউচনছ আছিলে সো গতিকে সেই ৰিভলিউচনছ খিনিয়ে যিটো মানে পাৰপসত তেওঁলোকক ডেভেলপ কৰা গৈছিল হেতু এচিভ কৰিব পৰা নাই আৰু তাত কি এফিচিয়েন্সি ক্ৰাইসিস আছে বা তাত ডিক্লাইন হৈছে হেতু কথা কোৱা গৈছে ঠিক আছে সো গতিকে নেক্সট কোৱেশ্চন মানে নেক্সট আৰ্টিকল ইজ এবাউট চাইনাস East reactor keeps the fire of magnetic fusions burning okay so গতিকে fusion reaction টা চাইনা ধৰিল কি কৈছে অপাৰেট কৰিব কাৰণে চেষ্টা কৰি থকা গৈছে আৰু ইয়াৰ পৰা tremendous amount of energy will be harnessed হনে নহয় so গতিকে এটো কি আছে যে summary and analysis টো আমি দেখুৱাইছো যে কি হ'ব ঠিক আছে so গতিকে fusion reaction টো আপুনি গম পাইছে যে যেটো মানে নিউক্লিয়াৰ fusion reaction টো সাংঘাতিক এনাৰ্জেটিক হয় যেটো ধৰিলক আমাৰ দুটা স্মল নিউক্লি জয়েন হৈ পেলাই এটা compound nucleic গঠন হ'ব যেনেকৈ হাইড্ৰোজেন প্লাস হাইড্ৰোজেন প্ৰডিউসিং হিলিয়াম হয়নে নহয় ইন এ সান সো সেই এক্সপেৰিমেন্টটো চাইনাই হেতু কাম কৰি থকা গৈছে ঠিক আছে সো গতিকে এটো খুব ইম্পৰ্টেন্ট এটা প্ৰজেক্ট হয় ইয়াৰ ওপৰত কোৱেশ্চনো আহিছে সো গতিকে সায়েন্স অফ দা নিউক্লিয়াৰ ফিউজনৰ সায়েন্সটো কি হয় ঠিক আছে সো গতিকে হেখিনি বস্তু প্ৰভাইড কৰা হৈছে চ্যালেঞ্জেস কি আছে ইয়াৰ লগত ঠিক তেনেকৈ এটা ডিঅটৰিয়াম ট্ৰিটিয়াম ফিউজন প্ৰবলেম ঠিক আছে সো গতিকে হেতু কেনেকৈ ধৰণৰ এছ'চিয়েট হৈ আছে তাৰপিছত আমি যদি কওঁ যে ম্যাগনেটিক কনফাইনমেন্ট অফ টকামাক ঠিক আছে সো গতিকে হেখিনি বস্তু কেনেকৈ জড়িত হৈ আছে এখিনি আমি চাইছো ঠিক তেনেকৈ AST's progress and the IT years challenges কোজে কি challenges ইয়াত জড়িত হৈ আছে এখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে ঠিক আছে সো গতিকে এখন ফ্লো চাৰ্টত আমি দেখুৱাইছো এভৰি স্টেপ কেনেকৈ ডেভেলপ হৈছিল ওকে নেক্সট যদি আমি চাও দা ফিউচাৰ অফ দা ফিউজন এনাৰ্জি সো গতিকে ফিউজন এনাৰ্জি ফিউচাৰটো কি সো গতিকে নিউক্লিয়াৰ এনাৰ্জি দুটা প্ৰকাৰত হাৰ্নেস কৰিব পাৰি এটা হৈছে নিউক্লিয়াৰ ফিউজন আৰু এটা হৈছে ফিউজন এটো ফিউজন মানে আছে দুটা সৰু সৰু বস্তু একেলগ হ'ব এটো কয় ফিউজন আৰু ফিছন যেটো আছে যে এটা ডাঙৰ নিউক্লিয়াৰ যেনেকৈ ধৰিল ইউৰেনিয়াম থৰিয়াম এটো ব্ৰেক কৰি পেলাই আমি কি কৈছো এনাৰ্জি পাইছো ঠিক আছে এটো হৈছে এটা ফিউজন ৰিঅ্যাকচন মানে দুটা সৰু সৰু বস্তু একেলগ হ'ব যেটো খুব ইম্পৰ্টেন্ট তাৰ ফিউচাৰটো কি যে ই সাংঘাতিক এমাউন্ট অফ কি দিব এনাৰ্জি ৰিলিজ কৰি দিব মানে বহুত বেছি হ'ব ইন কন্ট্ৰাষ্ট টু দিস মানে ফিছন ঠিক আছে ফিছনতকৈ বেছি এনাৰ্জি ওলাই ফিউজনত
ওকে, খালি কথাটো হৈছে যে তাত কিছুমান কিছুমান কি চেলেঞ্জেছ আছে, সেইকাৰণে আমি সেইটো হাৰ্নেছ কৰিব পৰা নাই প্ৰত্যেকখন কাণ্ট্ৰিয়ে, বুজি পাইছে? গতিকে সেইখিনি আমি দেখুওৱা গৈছে, ফাইনেল থটটো কি হ'ব সেইটো দেখুওৱা গৈছে। গতিকে টুডে ইজ এ গ্ৰেট ডে বিকজ কাৰণ কি কৈছে ৰিচেণ্টলি the new chief election commissioner has been appointed. The name of the person was the Gyanesh Kumar. So okay, so he was a former IAS officer who was serving as an election commissioner to is to assume office tomorrow. ঠিক আছে, so গতিকে এইজন খুব ইম্পৰ্টেণ্ট এজন পাৰ্চনেলিটিজ হয়, কাৰণ কি ইলেকশ্যন কমিশ্যন is playing some huge role, very lasting role in our democracy, হয় নে নহয়? so গতিকে আৰ্টিকল 324, এতিয়া কথাটো হৈছে কি যে এই মানুহজনক এটা সেপাৰেট এপইন্টমেন্ট প্ৰচিডিউৰ দ্বাৰা এপইন্ট কৰা গৈছে, সেইটো ইম্পৰ্টেণ্ট হয়, কাৰণ কি ৰিচেণ্টলি 2023 দ্য এপইন্টমেন্ট অফ ইলেকশ্যন কমিশ্যন এণ্ড চিফ ইলেকশ্যন কমিশ্যনাৰ বুলি এখন এক্ট আহিছিলে। চ' গতিকে তাত চাৰ্চ কমিটি, চিলেক্ট কমিটি এটা কম্পজিশ্যনটো বদলাই দিয়া গৈছিলে, হয় নে নহয়? চ' গতিকে আগতে ধৰি লওক তাৰ যিখন চিলেক্ট কমিটি আছিলে, সেই চিলেক্ট কমিটিত চিফ জাষ্টিচ অফ ইণ্ডিয়াও আছিল, আজিৰ দিনত নাই। চ' গতিকে এতিয়া নতুন সেই যিটো এটা চিলেক্ট কমিটি বা চিলেকশ্যন প্ৰচিডিউৰ, সেইটোক ফ'ল' কৰি পেলাই তেওঁক এপইণ্ট কৰা গৈছে। গতিকে এতিয়া ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব যে কি কি চেলেঞ্জেছ আছে এই যিটো প্ৰচেছ তেওঁক এপইণ্ট কৰিবলৈ লোৱা গৈছে, হয় নে নহয়? চ' গতিকে চামাৰিটো দিয়া আছে যে এপইণ্টমেণ্ট অফ নিউ চিফ জাষ্টিচ ইলেকশ্যনৰ কমি এমিড কণ্ট্ৰভাৰ্চি। চ' গতিকে এইটো এটা এপইণ্টমেণ্টটোতে এটা কণ্ট্ৰভাৰ্চি আছে, বুজি পাইছে? গতিকে আগতে কি আছিলে, এটা বেলেঞ্চ আছিল যে দ্য প্ৰাইম মিনিষ্টাৰ, দ্য লিডাৰ অফ অপজিশ্যন এণ্ড দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া। নাও দ্য প্ৰাইম মিনিষ্টাৰ, দ্য লিডাৰ অফ অপজিশ্যন এণ্ড এই ইউনিয়ন কেবিনেট মিনিষ্টাৰ। চ' গতিকে ইয়াত এটা বায়াছনেছৰ দেখা গৈছে। চ' গতিকে সেই বস্তুটো কেনেকে হেম্পাৰ কৰিব, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ক্ৰেডিবিলিটিটো কেনেকে এনচিয়ৰ হ'ব, আৰু তেওঁলোকৰ ৰোলটো কেনেকে মানে ভালকে মানে তেওঁলোকে প্ৰেক্টিচ কৰিব পাৰিব, সেইটোৰ ওপৰতে গোটেই আৰ্টিকলটো আছে। যে কণ্ট্ৰভাৰ্চিটো কি হয়, চ' সেইখিনি কথা আমি অলৰেডি এটা আভাস দিছো, সেইখিনি ধুনীয়াকে দিয়া গৈছে। ঠিক তেনেকে এটা লিগেল এণ্ড কনষ্টিটিউচনেল ইছ্যু কি জড়িত হৈ আছে ইয়াত, ঠিক তেনেকে সেইখিনি বস্তু এটা ধুনীয়াকে ফ্লোৰ চাৰ্টত আমি দেখুওৱা গৈছে, বুজি পাইছে? নেক্সট যদি আমি চাওঁ যে কি টেক ৱেজ আছে ইয়াত, ঠিক আছে? চ' গতিকে ফাইনেল থটটো কি হ'ব, সেইখিনি বস্তু ধুনীয়াকে দেখুওৱা গৈছে। নেক্সট যদি আমি চাওঁ যে ফাইনেন্স মিনিষ্ট্ৰী লাইকলি টু ইনক্ৰিজ দ্য ডিপজিট ইঞ্চুৰেঞ্চ লিমিট ফ্ৰম 5 লাখ। ওকে, চ' গতিকে আমি গম পাইছো যে এতিয়া যদি কোনোবা এটা বেংকত যদি আপুনি এখিনি পইচা থয়, চ' গতিকে সেই পইচাখিনি আপোনালোকৰ ডিপজিটৰ ওপৰত 5 লাখ টকালৈকে কি আছে, ইঞ্চুৰেঞ্চ আছে। চ' গতিকে আপুনি যদি ডিপজিট 5 লাখ কৰি থৈছিলে আৰু যদি সেই বেংকটোৱে আপোনাক ঘূৰাই দিব নোৱাৰে 5 লাখ টকা ডিপজিটটো যে থৈ দিছিলে, তেতিয়াহ'লে আপোনাৰ যিটো ইঞ্চুৰেঞ্চ কোম্পানী আছে, চ' গতিকে দেট ইজ ৰেগুলেটেড বাই RBI, সেইটো আপোনাক কি কৰিব, সেইটো কম্পেনচেট কৰিব। কিন্তু এতিয়া কথাটো কি হৈছে যে এই যিটো ডিপজিট আছে বেংকত, সেইটো অলপ কমি গৈছে। চ' কিয় কমি গৈছে, কাৰণ কি বেংকিং চেক্টৰটোৰ ওপৰত মানুহৰ অকমান ফেইথটো কমি গৈছে। চ' গতিকে তাৰ কাৰণে আমি কি কৰিছো, যাতে ডিপজিটৰ্ছ খিনিক আমি অলপ আৰু কনফিডেন্স দিব পাৰো, চ' তাৰ কাৰণে সেই ডিপজিট মেয়াৰটো 5 লাখৰ পৰা অলপ বঢ়াই দিব, ঠিক আছে? চ' গতিকে সেইটো পচিবিলিটি আছে বুলি কৈছে, যে টু এনকাৰেজ ডিপজিট এণ্ড ছেভিংছ ইন দ্য ফাইনেন্সিয়েল ইনষ্টিটিউচনছ লাইক বেংকছ বাই দ্য চিটিজেন। চ' গতিকে সেইটোৱে আমাৰ গোটেই আৰ্টিকলটো ধৰি লওক সাৰমৰ্মটো, চামাৰিটো ধৰি লওক তেনেকে আমি দিয়া গৈছে যে কি হয় বস্তুটো। ওকে, চ' গতিকে সেইখিনি ইম্পৰ্টেণ্ট হয়, যাতে ইনক্ৰিজ ইন দ্য ডিপজিট যিটো প্ৰেক্টিচ আছে বা যিটো কালচাৰ আছে সেইটো ডেভেলপ হয়। ডিপজিট ইঞ্চুৰেঞ্চ কি হয়, চ' গতিকে সেইটো কোনে অপাৰেট কৰে, ফাইনেন্স মিনিষ্ট্ৰী আণ্ডাৰ ধৰি লওক DICGC এক্ট এখন আছে, ঠিক আছে? গতিকে সেইখিনি বস্তু ইম্পৰ্টেণ্ট আমি দেখিছো। চ' গতিকে কনটেক্সটো কি, যে নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংক স্কেণ্ডেল। চ' গতিকে যিটো নতুন স্কেণ্ডেল হ'ল, তাতো আমি দেখিছো যে এই বেংক হেজ বিন ফেইল্ড টু ৰিপে ইটছ দ্য ডিপজিটৰ্ছ মানি, হয় নে নহয়? চ' গতিকে সেইটো কেনেকে সেইটোৱে একো ইম্পেক্ট পেলাব টু দ্য বিহেভিয়াৰ অফ দ্য ডিপজিটৰ্ছ, আৰু সেইটো বা ইকনমিক ইম্পেক্টটো কেনেকে পৰিব, সেইখিনি বস্তুকে ইয়াত দেখুওৱা গৈছে, ঠিক আছে? এইটো খুব ইম্পৰ্টেণ্ট আৰ্টিকল হয়। চ' গতিকে UGC's flawed proposals for teachers hiring and promotion. Okay, চ' গতিকে UGC ওপৰত এটা ধৰি লওক আমি ক্ৰিটিকেল এনালাইচিছ এটা দিছো, যে যিখন ড্ৰাফ্ট বিল আছে, এই শিফ্ট ফ্ৰম দ্য অবজেক্টিভিটি টু ডিছক্ৰিপশ্যন ইন হায়াৰ এডুকেশ্যন। চ' গতিকে হায়াৰ এডুকেশ্যনৰ ডিছক্ৰিপশ্যনটো প্ৰমোট কৰা গৈছে বুলি এই আৰ্টিকলটোত কৈছে, ইনস্পাইট মানে ইন কন্ট্ৰাষ্ট টু অবজেক্টিভিটি, কাৰণ কি অবজেক্টিভিটিটো আমি প্ৰমোট কৰিব লাগে। ডিছক্ৰিপশ্যনত কি আছে, ভালো আছে বেয়াও আছে, কেলে, কাৰণ কি ডিছক্ৰিপশ্যনাৰী ষ্টেপটো কেতিয়াবা ধৰি লওক সেইটো কোনোবা এজন মানুহৰ নিজৰ বেনিফিটৰ কাৰণে ল'ব পাৰে, হয় নে নহয়? চ' গতিকে তাত এটা মিছ ইউজ হোৱা সদায় সম্ভাৱনা থাকে। কিন্তু যদি অবজেক্টিভ হয়, তেতিয়াহ'লে কোনো ধৰণৰ মানুহৰ লগত তাৰ ৰিলেশ্যন নাই, যে এইটো হ'লে এইটো কৰিব লাগিব,
বুজি পাইছে সো গতিকে অবজেক্টিভিটিটো কমি গৈছে বুলি কৈছে আৰু সেইটো কিয় কমাইছে কেনেকে সেইটো খিনি বস্তু আছে এইখিনি বস্তু ইয়াত দেখুৱা গৈছে ঠিক আছে সো গতিকে সেইখিনি ইম্পৰ্টেন্ট হয় So understanding the UGC's draft regulations 2025 so গতিকে সেইখিনি আমি প্ৰথমতে আন্ডাৰস্ট্যান্ড কৰিব লাগিব যে কি তাত চেঞ্জেস আছে কি নতুনকৈ তাত প্ৰভিজনস দিয়া গৈছে UGC একখনৰ so গতিকে ইন্ট্ৰোডাকশন অফ 9 নিউ ইভালুৱেচন ক্ৰাইটেৰিয়া so গতিকে নতুন ইভালুৱেচন ক্ৰাইটেৰিয়া এটা দিছে যিটোত অবজেক্টিভিটিতকে ডিসক্ৰিপশন পাৱাৰটো বা ডিসক্ৰিপশনাৰী ৰোলটো বেছিকে দেখা গৈছে ওকে so গতিকে why was the API system introduced so গতিকে API যেটো নতুন সিস্টেম আছিল হেতু কেনেকে কিয় ইন্ট্ৰোডিউস কৰা গৈছে so objectives of the API system ঠিক তেনেকা loss of transparency and merit based promotion ঠিক আছে so গতিকে ইয়াত যদি merit based promotion নহয় তেতিয়া হলে কি হ'ব যে discourage হ'ব না the merit community will discourage হয় না to join the universities so গতিকে এটো unfair হ'ব so গতিকে নেক্সট যদি চাও যে ethical concerns কি কি জড়িত হৈ আছে আৰু NEP লগত কেনেকে কন্ট্ৰাস্ট হৈছে ওয়ে ফৰৱাৰ্ডত আমি কিছুমান ৰেকমেন্ডেশনস দিয়া গৈছে ঠিক আছে সো এইখিনি ইম্পৰ্টেন্ট হয় নেক্সট যদি আমি চাও যে ৰিভাইভিং ম্যানুফ্যাকচাৰিং গ্ৰোথ ওকে সো গতিকে ম্যানুফ্যাকচাৰিংৰ গ্ৰোথটো আমাৰ কাৰণে খুব এসেনশিয়াল হয় তাৰ কাৰণে আমি কি কৈছো PLI স্কিমটো লৈছো ইজ অফ ডুইং বিজনেছৰ কথা কৈছো হয়নে সো গতিকে কেনেকে আমি ম্যানুফ্যাকচাৰিংৰ গ্ৰোথটো দেখিছে ষ্টেগনেন্ট হৈ আছে সো গতিকে এই বাৰগিটালে দেখিছে যে 2021 ত 18% হৈছে সো গতিকে এইটো আমি ষ্টেগনেন্ট দেখা গৈছে ফ্ৰম 1955 56 to 2029 সো গতিকে এইটো কিন্তু সাৰ্ভিস সেক্টৰ আৰু বেলেগ সাৰ্ভিস সেক্টৰ যদি দেখে এইটো হাই গ্ৰোথ হৈছে কিন্তু ম্যানুফ্যাকচাৰিংৰ গ্ৰোথটো কি হোৱা নাই ইমান সাংঘাতিক হোৱা নাই সো এই বাৰডাল আমি উঠাব লাগিব এইডালক কি কৰিব লাগিব ইনক্ৰিজ কৰাব লাগিব বুজি পাইছে সো গতিকে আমি হেতুকা কোৱা গৈছে ঠিক আছে আৰু ৰিভাইভিং ম্যানুফ্যাকচাৰিং গ্ৰোথ ইন ইন্ডিয়া চ্যালেঞ্জেস ইন পাথৰ সো গতিকে কোনে এটো ধৰি ৰাখিছে তো কিহৰ কাৰণে এই বাৰডাল উঠাব পৰা নাই দেখিছেনে সো 9% আছিল ইন 1955 56 আজি দিনত 18% যদি হেতু আৰু বাঢ়িব লাগিছিল হনে ন ইমান দিন 70 বছৰ 75 বছৰ আমাৰ ম্যানুফ্যাকচাৰিংটো কিয় আমি বুস্ট কৰিব পৰা নাই সো তাত কেছামান কি কৈছে কি চ্যালেঞ্জেস আছে আমি হেখিনি প্ৰভাইড কৰা গৈছে ওকে সো গতিকে ইম্পৰ্টেন্ট হয় সো কারেন্ট স্টেট অফ ম্যানুফ্যাকচারিং ইন ইন্ডিয়া আজি দিনত ম্যানুফ্যাকচাৰিংৰ যেটো ধৰক পজিশন হেখিনি কি স্ট্যাটাসটো কি হেখিনি আমি দিছো যে কিমান এমপ্লয়মেন্ট জেনাৰেট কৰি আছে কিমান কন্ট্ৰিবিউশন টু দা জিডিপি হয় সাৰ্ভিস সেক্টৰ বুম কিয় হল ঠিক তেনেকে গ্লোবাল কম্পাৰিজন কেনেকুৱা হৈ আছে ঠিক আছে সো গতিকে ম্যানুফ্যাকচাৰ প্ৰডাক্টৰ এক্সপোৰ্ট টু কিমান পাৰ্সেন্ট সো গতিকে ইয়াত বহুত ডাটা দিয়া গৈছে যিখিনি আপোনালোকক মেইনছত এটা মানে পইণ্টক সাবস্টেন্সিয়েট কৰিব কাৰণে এক্সাম্পল দিব কাৰণে বহুত সহায়ক হ'ব আৰু ডেটাটো দিব পাৰিলে আমাৰ যেটো লাইন লিখিছো বা আমি যেটো পইণ্ট দিছো ন হেতু আৰু অলপ কি হৈছে কনসলিডেট হবা হেতু অলপ তা গ্ৰেভিটিটো বাঢ়ি যায় বুজি পাইছে তা ক্ৰেডিবিলিটিটো বাঢ়ি যায় সো গতিকে কি চ্যালেঞ্জেস ইন ইন্ডিয়ান ম্যানুফ্যাকচাৰিং সো এটো আপুনি সবতে লিখিব পাৰে বুজি পাইছে যে আমাৰ ইকোনমি এটা স্ট্ৰাকচাৰাল আপুনি এটা ফল বুলি লিখিব পাৰে স্ট্ৰাকচাৰাল লুপ যে আমাৰ ইকোনমিটো লিড কৰিব লাগিছিল ম্যানুফ্যাকচাৰিং আমাৰ যেটো ৰস্ত মডেল অফ গ্ৰোথ আছিল সো তাত প্ৰাইমাৰী পা সেকেন্ডাৰী পা টাৰচিয়াৰী যাবলৈ গৈছে সো আমাৰ হে মাজৰ সেকেন্ডাৰী সেক্টৰটো গ্ৰোথ হোৱা নাই সো তাৰ কাৰণখিনি আমি ধুনিয়াকে দেখুৱা গৈছে বুজি পালে কি তেনেকা পলিসি ৰেকমেন্ডেশন এটা হেখিনি যদি লুপ হোল আছিল চ্যালেঞ্জেস আছিল তাৰ মানে ভাল কৰিব কাৰণে তাক উপশম কৰিব কাৰণে আমাৰ ৰেকমেন্ডেশনখিনি দিয়া গৈছে ঠিক আছে সো গতিকে হেখিনি খুব ইম্পৰ্টেন্ট হয় নেক্সট যদি আমি আৰ্টিকেলটো চাও যে RBI's conflicting objectives ঠিক আছে সো গতিকে spread between the weighted average call rate and the repo rate okay সো গতিকে repo rate আৰু weighted average callৰ মাজত কি ডিফাৰেন্স এটা আমি দেখিছো তো সামাৰি এটা দেখিছে যে RBI's conflicting objectives in currency management and monetary policy সো গতিকে rupee depreciation and RBI's financial market intervention সো গতিকে এইখিনি আমি চাইছো যে ফৰেন এক্সচেঞ্জ যিখন মাৰ্কেট আছে FX মাৰ্কেট সো গতিকে ফৰেন এক্সচেঞ্জ মাৰ্কেটখন কি ইন্টাৰভেনশন দিছে আৰু ৰূপী ডেপ্ৰিসিয়েশনত কেনেকে ধৰণৰ RBI ধৰক ৰোল প্লে গৈছে তাৰ ওপৰত দিয়া গৈছে সো দা মেকানিজমছ খিনি আমি দেখিছো যে হাউ RBI's foreign exchange intervention tightens the liquidity ঠিক আছে সো গতিকে ইম্প্যাক্ট অন ব্যাংকিং লিকুইডিটি কেনেকে ইম্প্যাক্ট কৰিছে RBI's একশনস খিনি কেনেকুৱা হৈছে ঠিক তেনেকে ৰেপো ৰেট কাট হৈছে আমি গম পাইছো যে 25 বেসিস পইণ্ট কাট হৈছে ৰেপো ৰেটটো এন্ড ইটস ইফেক্টিভ ট্ৰান্সমিশনস সো গতিকে আমি এটা কথা হৈছে যে ৰেপো ৰেটটো RBI কাট কৰিছে কিন্তু হেতু ইকোনমিক কি ট্ৰান্সফৰমেশন হৈছে হেতু আমাৰ খুব ইম্পৰ্টেন্ট হয় যদি ৰেপো ৰেট কাট কৰাৰ পিছত ইকোনমি যদি যেনে ধৰণৰ মানি ফ্লোটো বাঢ়িব লাগিছিল হেতু যদি হোৱা নাই তেতিয়ালে হে ৰেপো ৰেটৰ ট্ৰান্সমিশনটো কম হৈছে ঠিক আছে যেটো আমাৰ কাৰণে ডিসকাৰেজিং হয় ওকে সো গতিকে কি টেক ওয়েজ আমি কেনেকে হেতু বস্তু ঠিক কৰিব লাগিব গোটেই কথাখিনি দেখুৱা গৈছে তো গতিকে শেক থিংস আপ ফৰ এ কুইক ৰেজিলিয়েন্স আমি গম পাইছো যে দিল্লীত ৰিসেন্টলি এটা 4 ৰিক্টাৰ স্কেল 4.0 ৰিক্টাৰ স্কেল এটা আৰ্থকুৱেক আহিলে কিন্তু তাৰ যেটো ইম্প্যাক্ট তাৰ যেটো ফিল হেতু কিন্তু সাংঘাতিক বেছি
ঠিক আছে সো গতিকে এইটো কিয় হ'ল তাৰ ওপৰত আমাৰ ডেডিকেটেড এটা ভিডিঅ' আমি বনাইছো সো সেইখিনিও আপোনালোকে আমাৰ ইউটিউব যিটো চেনেল আছে তাত আপোনালোকে চাব ঠিক আছে সো গতিকে জিএছ পেপাৰ 1 লগত এইটো খুব ইম্পৰ্টেন্ট হয় ঠিক আছে সো গতিকে আৰবানাইজেশ্যন আৰু আৰবান পপুলেশ্যনৰ ওপৰত এইটো ইম্পৰ্টেন্ট হয় ঠিক তেনেকৈ জিএছ পেপাৰ 2 ৰিলেটেড যদি আমি চাওঁ যে ডিজাস্টাৰ মেনেজমেন্ট এক্ট 2005 তাৰ যিটো গভৰ্নেন্স আছে আৰু ৰিসেন্ট যিখিনি এমেন্ডমেন্ট আছে সেই এমেন্ডমেন্ট খিনি কথাও আমি ইয়াত ইনকৰ্পোৰেট কৰি দিছো ঠিক আছে সো নেক্সট যদি আমি চাওঁ জিএছ পেপাৰ 3 ইকোনমি সায়েন্স এন্ড টেকনলজি সো তেতিয়া আমি গম পাইছো যে ইকোনমিক ইম্পেক্ট অফ আৰ্থকুৱেকস a role of AI technology in earthquake prediction ঠিক আছে সো গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড আৰবান প্লেনিং এইটো খুব ইম্পৰ্টেন্ট হয় যিটো ধৰি লওক আমি গম পাইছো যে সিসমিক মাইক্ৰজনছ অফ চিটিজ লাইক দিল্লী তো দিল্লীত কি কৰিব লাগিব কিছুমান মাইক্ৰজনত আমি সিসমিক মাইক্ৰজন বনাব লাগিব যে আমি কোন কোন জায়গাত ধৰি লওক সিসমিক এক্টিভিটি হোৱাৰ সম্ভাৱনা বেছি তাত আমি কি কৰিব লাগিব এৱেৰনেছ তাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো ৰেগুলেট কৰিব লাগিব যাতে আমাৰ তাত কেতিয়াবা মানে এনেকুৱা ধৰণৰ আৰ্থকুৱেক আহিলেও সেইটো ডেমেজটো কম হয় বুজি পাইছে সো গতিকে স্মাৰ্ট চিটি মিছনটো আমি প্ৰমোট কৰিব লাগিব তাত ইন্টিগ্ৰেট কৰিব লাগিব যে আৰ্থকুৱেক ৰেজিলিয়েন্সটো ইন আ ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিং হয় নাই সো ক্লাইমেট চেঞ্জ এণ্ড সিস্টেমিক এক্টিভিটিটো কেনেকৈ জড়িত হৈ আছে সেইখিনিও আমি দিছো আৰু জিএছ পেপাৰ 4 ৰিলেটেড কি কি বস্তু আছে তাতো ধুনীয়াকৈ দেখুওৱা গৈছে তো নেক্সট যদি আৰ্টিকলটো আমি চাওঁ যে দেখিম যে দে the people deserve more okay so গতিকে the Mahakumbh gives BJP lots of political mileage কিন্তু so when the tragedy strikes the party and its government official can just deflect blame and make routine noises গতিকে so ইয়াত কথাটো আছে কুম্ভ মেলাত যিখিনি মানুহৰ ধৰি লওক মৃত্যু হ'ল তো তেওঁলোকৰ ওপৰত ধৰি লওক এটা ভাল ইনভেষ্টিগেশ্যন চলিব লাগে যে কিহৰ কাৰণে আমি সেইটো মৃত্যু হ'ল why we have failed to manage this mass gathering ঠিক আছে কাৰণ কি এইটো এনেকুৱা ধৰণৰ বস্তু বা ইণ্ডিয়াৰ পৰা এইটো এটা শিক্ষা হয় যে কেনেকৈ আমি সেই ধৰি লওক তাৰ যিটো ৰাশনেছ আছিলে সো গতিকে তাৰ যিটো গেদাৰিং আছিলে তাৰ যিটো পাৰ্সোনেল মেনেজমেন্ট আছিলে মাছ মেনেজমেন্ট সেইটো আমি শিকিব লাগিছিলে ঠিক আছে সো গতিকে যিটো ষ্টেম্পেড হ'ল তাত হুলস্থুল ক্ৰাউড খিনি এফালৰ পৰা ইফালে ঘূৰিব লাগিলে দৌৰিব লাগিলে এনেই তো তাত ৰিউমাৰ্ছৰ বহুত কাৰণ আছে ঠিক আছে সো সেইখিনি বস্তু আমি দেখিছো যে কেনেকৈ আমি জিঅ'গ্ৰাফিকেল চেলেঞ্জেছ মাছ গেদাৰিং সেইখিনি বস্তু আমি ইভেন্ট খিনি হেৰি কৰিম মানে মেনেজ কৰিম ঠিক আছে আৰু সেইবিলাক বস্তু আমি শিকিব লাগে যে কেনেকৈ হজ ষ্টেম্পেড হৈছিলে ইন 2000 মানুহ মৰিছিলে ঠিক তেনেকৈ সবৰিমালা ষ্টেম্পেড কেৰেলাত সো গতিকে এই ইভেন্টছ বিলাকৰ পৰা আমি শিকিব লাগে আৰু গভৰ্নেন্সটো আমি কেনেকৈ আৰু অলপ কি কৰিম তাত ভাল কৰিম যাতে এই মাছ মেনেজমেন্টটো আমি ভালকে মেনেজ কৰোঁ ঠিক আছে নেক্সট যদি আমি চাওঁ যে ইকনমিক ইমপ্লিকেশনছ অফ দ্য মাছ পিলগ্ৰিমেজ ইভেন্ট সো গতিকে আমি গম পাইছো যে এই যিটো 144 বছৰ মূৰত হোৱা যিটো এটা ইম্পৰ্টেন্ট মহাকুম্ভ মেলা হৈছে তো তাৰ কি কি ইকনমিক ইম্পেক্ট আছে আৰু কেনেকৈ আমি সেইটো বস্তু ক্ৰাউড মেনেজ কৰিবৰ কাৰণে কেনেকৈ আমি টেকনলজি সহায় ল'ম ড্ৰোন হওক এআই হওক সো গতিকে সেইখিনি বস্তু আমাৰ দিয়া গৈছে ঠিক আছে নেক্সট জানে আমি চাওঁ যে ল' ৱেজ লেবাৰ নিডছ এ কোৱান্টাম লিভ ইন পে অ'কে সো গতিকে ল' ৱেজ যিখিনি ৱৰ্কাৰ আছে ন তেওঁলোকৰ যিটো পেমেন্ট আছে সো গতিকে তেওঁলোকৰ যিটো ৱেজ আছে সেইটো আমি বঢ়াবৰ কাৰণে চেষ্টা কৰিব লাগে তাৰ ওপৰত কৈছে যে ফিউচাৰ এৰিয়াজ অফ বিজনেছ গ্ৰোথ সো গতিকে তেওঁলোকক পইচা দিব লাগিব তেতিয়াহে কি হ'ব যে ৰুৰেল আৰবান মাইগ্ৰেশ্যনটো কমিব সো তাৰপিছত কি হ'ব যে ডিমাণ্ডটো ইকনমিক গ্ৰ' হ'ব হয় নে নহয় সো গতিকে সেইটো খুব ইম্পৰ্টেন্ট হয় আৰু সো গতিকে লেবাৰ মাইগ্ৰেশ্যন প্ৰব্লেম যিটো এটাচ হৈ আছে ইয়াৰ লগত ঠিক তেনেকৈ পোষ্ট পেণ্ডেমিক যিটো শিফ্ট আছে দেখিছো ছ'চিঅ' ইকনমিক এছপিৰেশ্যনছ এণ্ড ৱেলফেয়াৰ ডিপেণ্ডেঞ্চি সো কালচাৰেল ফেক্টৰ ছ'চিয়েল ফেক্টৰ কি কি জড়িত হৈ আছে ঠিক তেনেকৈ গভৰ্নেন্স এণ্ড ৱেলফেয়াৰ পলিচিৰ ওপৰত যদি আমি চাওঁ যে লেবাৰ ৰেগুলেশ্যনছ খিনি কথা কৈছে ইয়াত ঠিক আছে সো গতিকে কি আমি ধৰি লওক ইয়াত আছে ই শ্ৰম পৰ্টেলৰ পৰা আদি কৰি ইম্পেক্ট অফ ৱেলফেয়াৰ স্কিম অন লেবাৰ পাৰ্টিচিপেশ্যন সেইখিনি কথা কৈছে জুডিচিয়েল এণ্ড পলিটিকেল পাৰ্সপেক্টিভ কি আছে ইয়াত সেইখিনি কথা দিয়া গৈছে ঠিক আছে সো জিএছ পেপাৰ 3 যদি আমি চাওঁ যে লেবাৰ শৰ্টেজ এণ্ড ইকনমিক গ্ৰোথ সো গতিকে চেক্টৰছ ফেচিং লেবাৰ ৰিটেনশ্যন ইছ্যুজ সো গতিকে ইম্পেক্ট অফ আৰবান ইকনমিক কি ইম্পেক্ট আছে আৰু এআই আৰু মানে ধৰি লওক টেকনলজি ইন লেবাৰ মাৰ্কেট এফিচিয়েঞ্চিত কি ৰোল আছে সেইখিনি প্ৰভাইড কৰা গৈছে ই শ্ৰম পৰ্টেল এনচিএছ এইখিনি বস্তু আপোনালোকে দিব পাৰে ঠিক তেনেকৈ এথিকেল পেপাৰখনৰ লগত ইয়াত কি বস্তু জড়িত হৈ আছে তাতো আমি দিছো ঠিক আছে সো গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে হোপ ইউ এনজয় সো ইয়াত যদি কিবা ক'বলগীয়া থাকে নিশ্চয় আপোনালোকে কমেন্ট সেকশনত জনাব পাৰিব আমাৰ এই যিটো পিডিএফ আছে সেইটো আমাৰ টেলিগ্ৰাম গ্ৰুপত উপলব্ধ হ'ব ঠিক আছে সো আৰু টেলিগ্ৰাম গ্ৰুপৰ যিটো লিংক হয় সেইটো ভিডিঅ ডেসক্ৰিপশন বক্সত দিয়া আছে থ্যাংক ইউ